নমস্কাৰ, মোৰ নাম ৰীতা যাদৱ আৰু মোৰ ঘৰ অসমতে। আজি আমাৰ মামায়ে কি কৈছে শুনিব দেই। একজন দাদা আছে, ইমান ভালকে বুজাইছে আৰু কথাবোৰ কৈছে, আপোনালোকে ভালকে শুনিব দেই। আৰু এই ভিডিঅ'খনত ফুলকে চাব, স্কিপ নকৰিব, তেতিয়াই আপোনালোকে মানে কথাটো বুজি পাব দেই ভালকে। মই আশা কৰিছো আপোনালোকে ভিডিঅ'খন স্কিপ নকৰিব আৰু ভালকে চাব। আৰু ভিডিঅ'খন শুনক, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কি ক'লে। বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই। বুজি নাপালো, মানে বানপানীৰ নামত চান্দা উঠোৱাৰ প্ৰয়োজন নাই, মানে চান্দা উঠাই কেনে কোনোবা ডুবাই চুবাই ঘূৰিব গৈছে নেকি? চান্দা উঠাই কেনে সেইসকল মানুহৰ কাষতে তেতিয়া অসমৰ ৰাইজ থিয় দিছে, যোনটো সময়ত একাংশ বানপীড়িত লোকসকলক কাৰোবাৰ সহায়ৰ প্ৰয়োজন আছিলে, আৰু সেই সহায়টো চৰকাৰৰ পৰা এক্সপেক্ট কৰি আছিলে। কিন্তু সেই 7 দিন চৰকাৰ তাতে যাব নোৱাৰিলে, আৰু এই কথাষাৰ মই কোৱা নাই, আপুনি কৈছে। প্ৰথম 7 দিনৰ কথাটো বেলেগ আছে যে চৰকাৰ যাব নোৱাৰিছে, যে তেতিয়া ব্যৱস্থা নাছিলে। এতিয়া সকলো মানুহৰ ঘৰত চাউল দালি 1-2 মাহৰ কাৰণে ষ্টক হৈ গৈছে। আপোনালোকে এতিয়া কেৰেং লৈ কেনে চাফা কৰি যাই কেনে যদি কৈ দিয়ে যে বানপানীৰ নামত চান্দা উঠোৱাৰ প্ৰয়োজন নাই, ৰাস্তাই ৰাস্তাই দোকানে দোকানে স্কেনাৰ মাৰি বেনাৰ মাৰি কিবা মাৰি কেনে, সেই বেনাৰ মাৰি স্কেনাৰ মাৰি বা চান্দা উঠাই কেনে কামটো কি কৰিলে আপোনালোকে সেইটো আইডেণ্টিফাই কৰক, বেছি ভাল লাগিব। বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে। আমি কোনো আম্বানী আৰু আদানী ল'ৰা ছোৱালী নহয়। এই অসমৰ ৰাইজে যিমান কোনোবাই 1 টকা এটা দিছে স্কেনাৰত, কোনোবাই 5 টকা দিছে, কোনোবাই 10 টকা দিছে। এতিয়া সেই 1 টকা 5 টকা যোনবিলাকে দিছে বা 100 টকাও যোনে দিছে, সিহঁতে কি 100 টকাটো লৈ কেনে শিৱসাগৰত যাই কেনে কাৰোবাক দিব 100 টকাটো? সেই 1 টকা 2 টকা মিলি কেনে আজি যদিও হৈছে 1000 টকা 5000 টকা 10,000 টকা 50,000 টকা, যি হৈছে এই 1 টকা 2 টকা মিলি হৈছে। আজি অসমৰ ৰাইজক উদ্ধাৰ কৰিলে। এইটো কথা আপুনি মানক নামানক নাজানো, কিন্তু যোনটো সময়ত অসমৰ ৰাইজৰ সেই বানপীড়িত লোকসকলক আপোনালোকৰ প্ৰয়োজন আছিলে, তেতিয়া আপোনালোকে হেলিকপ্টাৰ দি কেনে ৰিলিফ পলাইছে। কিন্তু যোনটো হেলিকপ্টাৰ দি পেলাইছিলে সেই ৰিলিফ কেইটা আমি বহুতক সুধিছোঁ, তেওঁলোকে কৈছে ওপৰৰ পৰা পৰিছে, তলত পানী আছিলে, ওপৰত টোপোলা আছিলে, পানীত পৰি কেনে সেইটো খিচাৰি হৈ গৈছিল। আজি একাংশ ইউটিউবাৰ কণ্টেণ্ট ক্ৰিয়েটৰ অসমৰ ৰাইজ গেলা পানী ইমানটিলৈকে পানীত ডুবি ডুবি গৈ কেনে মানুহৰ ঘৰত খানা দিছে। আৰু একাংশ মানুহ এটা পানী বটলৰ কাৰণে আমাৰ ওচৰত যে পানী বটল আছে নেকি, পানী বটল আছিল এনেকৈ কৈ আছিলে, যেনেকুৱা লাগিছে তেওঁলোকে পানী বটলটোৰ কাৰণে কিমান যে তৰ্পি আছে। সেই তৰ্পণটো আমি দেখিছোঁ, সেই 7টা দিন দেখিছোঁ। খিচাৰি লৈ যাওঁ 5 মিনিটত খিচাৰি 2-3 চচপেনকৈ খালী হৈ যায়। দেখিছোঁ এইটো বস্তু, পানী খোৱা বস্তু যি লৈ গৈছোঁ তাৰ কাৰণে মানুহ কেনেকৈ উত্তেজিত হৈ আছে। মই নিজকে প্ৰাউড ফিল কৰোঁ যে সেই বানপীড়িত লোকসকলৰ ওচৰত যাব পাৰিছোঁ। তেওঁলোকে আমাক দেখি কেনে ভাবে কিবা লৈ আনিছে যে সিহঁত ভাল লাগে, কাৰণ যোনে ভোকত থাকে সিয়ে বুজি পায় যে অন্ন যোনটো আমি খাওঁ ন, অন্ন। আজি পানী 1 বটলৰ কাৰণে কিমান মানুহ লাগি আছিলে। পানী বটলটোৰ কেছটো যেতিয়া লৈ যাওঁ ন, মানুহে পানী 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 কৰি থাকে। তেতিয়া চাগে ভূমিকাটো আপোনালোকে ল'ব লাগিছিল চৰকাৰৰ, কিন্তু তেতিয়া